গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱান আছে বুলি মানুহ, কিন্তু বিশ্বাস নাই। তো বন্ধুসকল, এদিন এজন মানুহে নিজৰ কণমানি ল'ৰাটোক লৈ এটা 10 তলা বিল্ডিঙৰ ওপৰলৈ উঠি গ'ল। আৰু 10 তলা বিল্ডিঙৰ ওপৰলৈ উঠি গৈ একেবাৰে ছতৰ ওপৰৰ পৰা সন্মুখত থকা 10 তলা বিল্ডিংটোলৈ এডাল ৰছী বান্ধিলে। আৰু তাকে দেখি পালে তলত, বিল্ডিংটোৰ তলত অজস্ৰ মানুহ সমাগম হৈ গ'ল। মিডিয়া আহিলে, পুলিচ আহিলে, সকলো সমাগম হৈ গ'ল। আৰু মানুহজনে সেই ৰছীডালত ভালকৈ টাইটকৈ বান্ধি ল'লে। বান্ধি লোৱাৰ পিছত সেই ৰছীডালৰ ওপৰেৰে কণমানি ল'ৰাটোক কান্ধত তুলি লৈ খোজ কঢ়া আৰম্ভ কৰিলে। সেই ৰছীডালেৰে খোজ কঢ়া আৰম্ভ কৰিলে। আৰু তাকে দেখি পালে তলত যিখিনি মানুহ সমাগম হৈছিলে সকলো আচৰিত হৈ গৈছে। সকলোৱে ভয় খাইছে যে মানুহজনে পাৰ হ'ব পাৰিবনে নাই, লগত কণমানি সন্তানটো আছে, কেনেবাকৈ যদি পৰি যায় কি হ'ব। মানে প্ৰত্যেকৰ মনত এটা ভয় ভাৱ, শংকা লৈ পেলাই ওপৰলৈ মাত্ৰ চকু মেলি চাই আছে। পুলিচেও চাই আছে, সাংবাদিকো চাই আছে, প্ৰত্যেকে চাই আছে। কিন্তু সেই মানুহজনে নিশ্চিন্ত মনে, কোনো ভয় নোহোৱাকৈ, কোনো ভয় ভাৱ নথকাকৈ সেই ৰছীডালেৰে আত্মবিশ্বাসেৰে খোজকাঢ়ি যাব ধৰিলে। যিমানে খোজকাঢ়ি আগুৱাই গৈছে মানুহবিলাকে সিমানে ভয় কৰিছে, ভগৱানক চিন্তা কৰিছে যে ভালে কুশলে পাৰ কৰাই দিলেই হ'ল। আৰু সেই তেনেকৈ সকলোৱে চিন্তা কৰিছে, ভগৱানক চিন্তা কৰিছে। কিন্তু সেই মানুহজনে নিশ্চিন্ত মনে সেই ৰছীডালেৰে খোজকাঢ়ি সেই বিল্ডিংটোৰ পৰা ইটো বিল্ডিঙলৈ পাৰ হৈ গ'ল। আৰু যেতিয়াই পাৰ হৈ গ'ল, তলৰ পৰা প্ৰত্যেক মানুহে চিঞৰিব আৰম্ভ কৰিলে। প্ৰত্যেক মানুহে সেই মানুহজনক উদ্দেশ্য কৰি প্ৰশংসা কৰা আৰম্ভ কৰিলে, হাত চাপৰি বজাইছে। আৰু সেই মানুহজন নিজৰ কণমানি ল'ৰাটোক লৈ তললৈ নামি আহিলে। নামি অহাৰ পিছত প্ৰত্যেক মানুহে তেওঁক প্ৰশংসা কৰিছে যে আপুনি বহুত সৎ সাহসী, আপুনি বহুত আত্মবিশ্বাসী, আপুনি ইমান সাহসেৰে সেই ৰছীডালেৰে পাৰ হৈ গ'ল। আমিতো সকলোৱে আচৰিত হৈ গৈছোঁ, আমি ভাবিছোঁ কি হ'ব এতিয়া, কিন্তু আপুনি নিশ্চিন্ত মনে কেনেকৈ পাৰ হৈ গ'ল, আমিতো আচৰিত পাই গৈছোঁ। কিন্তু আপোনাৰ সৎ সাহস মানিব লাগিব, আপুনি সুন্দৰকৈ পাৰ হ'ব পাৰে, ৰছীডালেৰে ধুনীয়াকৈ খোজকাঢ়িব পাৰে। ইমানেই প্ৰশংসা কৰিছে। সেই প্ৰশংসা শুনি মানুহজনে সেই মানুহসকলক উদ্দেশ্য কৰি ক'লে যে আপোনালোকে সঁচাকৈ ভাবেনে মই যে এই ৰছীডালেৰে খোজকাঢ়িব আকৌ এবাৰ পাৰিম? তেতিয়া সকলো মানুহে ক'লে আমি 100% বিশ্বাস যে আপুনি আকৌ খোজকাঢ়িব পাৰিম। আপোনালোকে ভালকৈ চিন্তা কৰি কওক যে মই সেই ৰছীডালেৰে যেনেকৈ খোজকাঢ়ি ইটো বিল্ডিঙৰ পৰা ইটো বিল্ডিং পাৰ হ'লোঁ, আকৌ এবাৰ খোজকাঢ়ি পাৰ হ'ব পাৰিমনে? তেতিয়া সেই মানুহসকলে কৈছে, যিমানখিনি মানুহ সমাগম হৈ আছিলে সকলোৱে কৈছে যে আপুনি আকৌ এবাৰ পাৰিব, আপুনি 100% পাৰিব, কাৰণ আপোনাৰ আত্মবিশ্বাস আছে, আপুনি সৎ সাহসী, আমাৰ বিশ্বাস আছে আপুনি আকৌ পাৰিব, আমাৰ সকলোৰে বিশ্বাস আছে আপুনি আকৌ পাৰিব। তেতিয়া মানুহজনে ক'লে মোৰ আকৌ এবাৰ সেই ৰছীডালেৰে খোজকাঢ়ি আকৌ ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ যোৱাৰ ইচ্ছা আছে, কিন্তু ভাবিছোঁ পাৰিমনে নাই। কিন্তু আপোনালোকে যদি কয় মই সেই বিল্ডিংটোৰ পৰা আকৌ এবাৰ খোজকাঢ়িব বিচাৰোঁ, তেতিয়া সকলো ৰাইজে, সকলো মানুহে কৈছে যে আপুনি পাৰিব, কাৰণ আপুনি যেনেকৈ সেই ইটো বিল্ডিঙৰ পৰা ইটো বিল্ডিঙলৈ আহিলে আকৌ এই বিল্ডিঙৰ পৰা সেই বিল্ডিঙলৈ যাব পাৰিব, আমি বিশ্বাস কৰোঁ, আমাৰ বিশ্বাস আছে আপুনি পাৰিব, 100% পাৰিব। তেতিয়া মানুহজনে ক'লে যে ঠিক আছে, মই আকৌ এইটো বিল্ডিঙৰ পৰা সেইটো বিল্ডিঙলৈ খোজকাঢ়ি যাম, কিন্তু এইবাৰ মোৰ নিজৰ সন্তানটোক লগত লৈ নহয়, আপোনালোকৰ কাৰোবাৰ সন্তান এটা মোক দিয়ক, আৰু সেই আপোনালোকৰ সন্তানটোক মই কান্ধত লৈ এইটো বিল্ডিঙৰ পৰা সেইটো বিল্ডিঙলৈ যাম। কোনোবাই মোক আপোনালোকৰ সন্তান এটা দিব পাৰিবনে? সেই বুলি যেতিয়া মানুহজনে প্ৰশ্ন কৰিলে, তেতিয়া সন্মুখত থকা সকলো মানুহৰে মুখ তল পৰি গ'ল। সকলো তললৈ চাবলৈ ধৰিলে, কাৰো মুখত মাত নাই, কাৰো মুখতে মাত নাই। আৰু সেই তেতিয়াই এই মানুহজনে ক'লে
যে আপোনালোকে মই বিশ্বাস কৰে যে মই এই বিল্ডিঙৰ পৰা সেই বিল্ডিঙলৈ খোজকাঢ়ি যাব পাৰিম, কিন্তু আপোনালোকৰ নিজৰ সন্তানটো মোক দিবৰ কাৰণে আপোনালোকৰ বিশ্বাস নাই। তো মই ক'ব খুজিছোঁ যে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ, ভগৱানৰ মন্দিৰ আছে, নামঘৰ আছে, সকলো আছে। আমি বিশ্বাস কৰোঁ যে এই মঠ মন্দিৰ সকলো আছে, কাৰণ ভগৱান আছে, সেয়া আমি সকলোৱে বিশ্বাস কৰোঁ। কিন্তু আমাৰ যেতিয়া কিবা এটা সমস্যা আহে নহয়, কিবা এটা বিপদ আহে নহয়, আমি ভগৱানক বিশ্বাস নকৰোঁ। আমাৰ সন্দেহ থাকে যে আমাৰ কামটো হ'ব জানো, হয়নে? আমি কেতিয়াও ভগৱানক সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ বন্ধুসকল, হয়নে? আমি ঈশ্বৰক মাত্ৰ মানো, হয়নে? যে ঈশ্বৰ আছে, ভগৱান আছে, প্ৰভু আল্লাহ আছে, সেইটো আমি মানো, কিন্তু আমি সম্পূৰ্ণকৈ বিশ্বাস নকৰোঁ যে ভগৱান আছে। আৰু যদি ভগৱান আছে বুলি আমি বিশ্বাস কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ মাজত যিবিলাক সমস্যা আহে, আমাৰ যিবিলাক বিপদ আহে, সেই বিপদখিনি আহোঁতে আমি ভগৱানক চিন্তা নকৰি আমি কেনেকৈ সমস্যাখিনি আহিলে, কি আহিলে, কেনেকৈ বিপদ আহিলে, সেইবিলাক লৈ আমি চিন্তাত পৰি থাকোঁ, হয়নে? আমি সম্পূৰ্ণৰূপে ভগৱানক যদি বিশ্বাস কৰিলোহেঁতেন নহয়, তেতিয়া আমি সেই সমস্যাবিলাক, সেই বিপদবিলাকক আমি ভগৱানৰ ওপৰত এৰি দিলোহেঁতেন, যে ভগৱানে সেইখিনি যেনেকৈ সমস্যা দিছে তেনেকৈ সমাধান কৰিব। ভগৱানৰ ওপৰত বিশ্বাস আছে। কিন্তু আমাৰ সন্দেহ হৈ যায় যে মোৰ এই বিপদটো আহিছে, সঁচাকৈ ভগৱানে মোক উদ্ধাৰ কৰিব পাৰিব জানো? এই সমস্যা মোৰ আহিছে, মোক ভগৱানে সমস্যাটো সমাধান কৰিব পাৰিব জানো? মোৰ আমুক এটা বেমাৰ হৈছে, মোক ভগৱানে বচাব পাৰিব জানো? আমাৰ সন্দেহ হৈ যায়, আৰু সেই সন্দেহ ভাৱেই আমাক ভগৱানৰ পৰা আঁতৰাই নিয়ে, আমাক ঈশ্বৰৰ পৰা আঁতৰাই নিয়ে, হয়নে? আমি প্ৰত্যেক মন্দিৰত যাওঁ, প্ৰত্যেক নামঘৰত যাওঁ, তীৰ্থস্থান ভ্ৰমণ কৰোঁ, সকলো কৰোঁ। আমি সকলোকে বিশ্বাস কৰোঁ যে ভগৱান আছে, মন্দিৰ আছে, নামঘৰ আছে। আমি তীৰ্থ ভ্ৰমণ কৰিব গৈছোঁ এটা কাৰণে, বিশ্বাসতে যে ভগৱান আছে। কিন্তু তাৰ পিছতো আমাৰ মনত এটা সন্দেহ থাকে যে আমাৰ যিখিনি সমস্যা, সেয়া ভগৱানে ঠিক কৰিব পাৰিব জানো, হয়নে? যেতিয়া আমাৰ সমস্যা আহে, যেতিয়া বিপদ আহে, তেতিয়া আমাৰ মনলৈ সন্দেহো আহে যে আমাৰ সেই সমস্যাটো, সেই বিপদটো আমাক ভগৱানে আঁতৰাব পাৰিব, হয়নে? তো বন্ধুসকল, যেতিয়াই আমাৰ কিবা এটা বেমাৰ হয়, কিবা এটা আমাৰ সমস্যা হয়, কিবা এটা বিপদ হয়, আমি ভাবি থাকোঁ যে এই সমস্যাটো কেনেকৈ উদ্ধাৰ পাম, কেনেকৈ পাম। আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, হে ঈশ্বৰ, হে প্ৰভু, মোৰ সমস্যাৰ পৰা সমাধান কৰা, মোৰ বিপদটোৰ পৰা উদ্ধাৰ কৰা, হয়নে? মোৰ বেমাৰটো আৰোগ্য কৰি দিয়া। কিন্তু তাৰপিছতো আমাৰ সন্দেহ থাকে যে সঁচাকৈ জানো ভগৱানে ঠিক কৰিব পাৰিব, সঁচাকৈ জানো বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব। মানে আমি সম্পূৰ্ণৰূপে কেতিয়াও ভগৱানক পাব চিন্তাই কৰা নাই। আমাৰ মনত সন্দেহ ভাৱ এটা থাকেই। বন্ধুসকল, এটাই চিন্তা কৰিব যে আমি যদি প্ৰকৃততে ভগৱানক চিন্তা কৰিলোহেঁতেন, ভগৱানক বিশ্বাস কৰিলোহেঁতেন, তেতিয়াহ'লে আমি অপকৰ্ম কেতিয়াও নকৰিলোহেঁতেন, বেয়া কৰ্মত লিপ্ত কেতিয়াও নহ'লোহেঁতেন, হয়নে? কাৰোবাক কেতিয়াও হিংসা নকৰিলোহেঁতেন, কাৰোবাক বেয়াকৈ কথা নকলোহেঁতেন, কাৰোবাক আঘাত লগাকৈ কথা নকলোহেঁতেন, হয়নে? কাৰণ আমি মাত্ৰ মানুহে যে ভগৱান আছে সেয়া মানুহ, ঈশ্বৰ আছে মানুহ, মঠ মন্দিৰ আছে, নামঘৰ আছে সেয়া মানুহ, তীৰ্থস্থান আছে সেয়া মানুহ। কিন্তু আমাৰ বিশ্বাস নহয় যে প্ৰকৃততে ভগৱান আছে, হয়নে? কাৰণ বিশ্বাস যদি থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো কাম, বেয়া কৰ্ম কৰিবৰ কাৰণে, অপকৰ্ম কৰিবৰ কাৰণে, কাকবা হিংসা কৰিবৰ কাৰণে, কাকবা মনত আঘাত দিবৰ কাৰণে আমাৰ ভয় ভাৱ এটা থাকিলেহেঁতেন যে যদি ভগৱানে আমাক বেয়া পায়, ভগৱানে আমাক শাস্তি দিয়ে, তেতিয়া কি হ'ব, সেই ভয় ভাৱ থাকিলেহেঁতেন। কিন্তু সেই যে ভয় ভাৱ নাই, তাতেই প্ৰমাণ যে আমি সম্পূৰ্ণকৈ ভগৱানক বিশ্বাস নকৰোঁ। মাত্ৰ আমি মানুহে যে ভগৱান আছে, ঈশ্বৰ আছে, আল্লাহ আছে, সেয়া মানুহে, হয়নে? কিন্তু বিশ্বাস নকৰোঁ। যদি বিশ্বাস কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ মাজত বিভেদ নাথাকিলেহেঁতেন,
আমি সকলোকে সমান চকুৰে চালোঁ হয়নে আমি এটা বস্তু মানিলোহেঁতেন যে আমাৰ পন্থা হয়তো বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে কোনোবাই ইছলাম ধৰ্মৰ মতে কোনোবাই খ্ৰীষ্টান ধৰ্মৰ মতে কোনোবাই হিন্দু ধৰ্মৰ মতে আমি বিভিন্ন পন্থাই দি আমি ভগৱানক পাব বিচাৰিছোঁ সেই পন্থাবিলাক হৈছে পথ এটা এটা গতিকে সেই পথেৰে আমি ভগৱানক পাব বিচাৰিছোঁ কিন্তু আমি সকলো এজন ঈশ্বৰৰে সন্তান সেইটো আমি বিশ্বাস কৰিলোহেঁতেন হয়নে আজি মোৰ মনলৈ সেই বিশ্বাসটো কেনেকৈ আহিছে কাৰণ মই জানো মোৰ বিশ্বাস হৈছে যে ভগৱান যদি আছে ঈশ্বৰ যদি আছে সৃষ্টিকৰ্তা যদি আছে এজনেই আছে কাৰণ এজনেই সেই সৃষ্টিখন ৰচিলে হয়নে এই সৃষ্টিখন ৰচোতাজন এজনেই এই সংসাৰখন যি বনালে এজনেই আছে সৃষ্টিকৰ্তা এজনেই কিন্তু আমি সেইজনক পাবৰ কাৰণে আমাৰ পন্থা বেলেগ বেলেগকৈ লৈছোঁ হয়নে কোনোবাই আল্লাহ বুলি মাতে কোনোবাই ঈশ্বৰ বুলি মাতে কোনোবাই ভগৱান বুলি মাতে হয়নে সেই নিয়মবিলাক বেলেগ বেলেগ কৰিছোঁ কিন্তু এজনেই ভগৱান এজনেই কিন্তু আমি যে সেই ভগৱান যে আছে সেই সৃষ্টিকৰ্তা যে আছে বিশ্বাস নকৰোঁ আৰু নকৰোঁ কাৰণে আমাৰ মাজত বিভেদ আমাৰ মাজত ভাতৃত্ববোধ নাই আমাৰ মাজত প্ৰেম নাই ভালপোৱা নাই হয়নে যদি ভালপোৱা থাকিলেহেঁতেন প্ৰেম থাকিলেহেঁতেন তেতিয়াহ'লে আমি ঈশ্বৰৰ প্ৰতি বিশ্বাস থাকিলেহেঁতেন কাৰণ ঈশ্বৰে ভগৱানে এটাই বিশ্বাস কৰে য'ত প্ৰেম থাকে য'ত দয়া থাকে য'ত ক্ষমা থাকে য'ত সৰলতা থাকে য'ত সততা থাকে য'ত বিশ্বাস থাকে য'ত শ্ৰদ্ধা থাকে য'ত ভক্তি থাকে তাতেই ভগৱান থাকে কিন্তু আমাৰ কাৰ মনত ভক্তি আছে কাৰ মনত আমাৰ শ্ৰদ্ধা আছে আমি কাকো শ্ৰদ্ধা কৰিবই নাজানো কাকবা দয়া কৰিবই নাজানো কাৰোবাৰ প্ৰতি আমাৰ প্ৰেম নাই আমাৰ হিংসাই ভৰি আছে হয়নে কাকবা উপলঙা কৰা কাকবা তাচিল্য কৰা কাকবা বেয়াকৈ মন্তব্য কৰা এইবিলাক আমাৰ মনত সোমাই আছে এইবিলাক কিয় সোমাই আছে কাৰণ আমাৰ ভগৱানৰ প্ৰতি সম্পূৰ্ণৰূপে বিশ্বাস নাই যদি বিশ্বাস থাকিলেহেঁতেন তেতিয়া আমাৰ ভয় ভাৱ এটা থাকিলেহেঁতেন যে ভগৱান আছে সৃষ্টিকৰ্তা আছে আমাৰ পিতা আছে সেয়া ভয় ভাৱ থাকিলেহেঁতেন হয়নে তো আমি কেনেকুৱা যেনেকৈ সেই মানুহজন যে ৰছী দি খোজকাঢ়ি গৈছিলে সেই মানুহজনক আমি যেনেকৈ বিশ্বাস কৰিছোঁ যে আকৌ এবাৰ খোজকাঢ়িব পাৰিব কিন্তু মোৰ সন্তানটোক লৈ পেলাই তেওঁ খোজকাঢ়িব কেতিয়াও মই দিব নোৱাৰোঁ কাৰণ মোৰ সন্দেহ আছে ভয় ভাৱ আছে যদি কেনেবাকৈ পৰি যায় কি হ'ব সেইটো মোৰ কিন্তু বিশ্বাস হয়নে মোৰ সন্তানটোক দি পেলাই মোৰ বিশ্বাস নাই কিন্তু মোৰ বিশ্বাস আছে যে তেওঁ খোজকাঢ়িব পাৰিব ঠিক তেনেকৈ মোৰ বিশ্বাস আছে যে ভগৱান আছে কাৰণ মঠ মন্দিৰ মছজিদ গীৰ্জা এইবিলাক যে আছে তো এইবিলাক আছে কাৰণে মোৰ বিশ্বাস আছে যে ভগৱান আছে কিন্তু মোৰ কিবা প্ৰব্লেম হৈছে কিবা বিপদ হৈছে কিবা সমস্যা আহিছে কিবা বেমাৰ আজাৰ আহিছে মোক যে ভগৱানে ঠিক কৰিব সেইটো মোৰ সন্দেহ আছে হয়নে তো সেই সন্দেহে এটাই প্ৰমাণ কৰে যে আমাৰ সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত বিশ্বাস নাই বন্ধুসকল আমি যোনদিনাখনে ভগৱানক সম্পূৰ্ণৰূপে বিশ্বাস কৰিম সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত এৰি দিম সেইদিনাখনেই আমি ভগৱানক পাম ঈশ্বৰক পাম সেয়া মোৰ ব্যক্তিগত অভিজ্ঞতা বন্ধুসকল একেবাৰে ডাঙৰ এটা অভিজ্ঞতা আছে মই এনেকুৱা এটা সমস্যাত পৰিছিলোঁ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ য'ত মই উদ্ধাৰ ক'ত পাম সেই চিন্তা কৰিছিলোঁ সকলো লোকে মোক লগ এৰি দিছিল মোৰ এনেকুৱা এটা বেয়া পৰিস্থিতি আহিছিল হয়নে মোক এনেকুৱাকৈ কৰিছিলে যেন মোক চাৰিওফালে বেৰি ধৰিছিলে আৰু তেতিয়া মই একমাত্ৰ ঈশ্বৰক নিজক এৰি দিছিলোঁ মই ভগৱানক চিন্তা কৰিছিলোঁ মই সেইদিনাখনে খনিকপুথি নামঘৰত গৈছিলোঁ নামঘৰত যাই মই ভগৱানৰ ওপৰত এৰি দিছিলোঁ যে প্ৰভু তুমি যি কৰা তুমি যোনটো ভাল দেখা সেয়াই কৰা তুমি যি ভাল দেখিবা সেইটোৱে সত্য হ'ব গতিকে মই তোমাৰ ওপৰত সমৰ্পণ কৰিছোঁ আৰু সেই দিনাখনৰ পৰাই মোক কোনো নোম এডালো বেকা কৰিব নোৱাৰিল ইমানে বেয়াকৈ লাগিছিলে তথাপি মোৰ কোনো নোম এডাল বেকা কৰিব নোৱাৰিলে আৰু ভগৱানে মোক প্ৰত্যেকটো সময়তে লগ দিলে আৰু সেইদিনাখনৰ পৰাই বন্ধুসকল সেইদিনাখনৰ পৰাই মোৰ সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত বিশ্বাস হয়নে মোৰ আগৰ পৰাই ভগৱানৰ ওপৰত বিশ্বাস আছিল আৰু সেই সম্পূৰ্ণৰূপে যে মই ভগৱানক উৎসৰ্গা কৰি দিছিলোঁ এৰি দিছিলোঁ সেই ভগৱানে মোক হাত পাতি ধৰিলে তো আমাৰ যদি কিবা এটা সমস্যা আহিছে নহয় কিবা এটা বিপদ আহিছে
আমি সম্পূৰ্ণৰূপে ভগৱানক এৰি দিব লাগে যে তুমি যেনেকৈ সমস্যা দিছা তেনেকৈ সমাধানো তুমি কৰিবা। তুমি যি কৰিছা ভালৰ কাৰণে কৰিছা আৰু যি কৰিবা সেইটোও ভালৰ কাৰণে কৰিবা। সেই বুলি যেতিয়া আমি এৰি দিম নহয়, সেই বুলি যেতিয়া নিজক ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিম, তেতিয়া ভগৱানে আমাক হাত পাতি ধৰিব। প্ৰকৃততে ঈশ্বৰ আছে সেয়া মই বিশ্বাস কৰোঁ, আৰু সেই বিশ্বাস কৰোঁ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ। মই যে এই ভিডিঅ'বিলাক বনাই আছোঁ বন্ধুসকল, এনেই বনাই থকা নাই, ঠিক আছে। মই জানো মোৰ এই ভিডিঅ'ত কোনো ভিউজ বেছি নাহে, খুব কম সংখ্যক মানুহে চাব, কিন্তু যোনে চাব তেওঁ কিবা এটা পাব, সেই চিন্তা কৰিয়ে মই এই ভিডিঅ' বনাই আছোঁ। মোৰ কোনো স্বাৰ্থ নাই, ঠিক আছে, ইয়াত মোৰ কোনো স্বাৰ্থ নাই। তো মই এটাই জানো যে ভগৱানক বিশ্বাস কৰক, সকলোৱে ভগৱানক বিশ্বাস কৰক, সকলোৰে মনত প্ৰেম থাকক, দয়া থাকক, ক্ষমা থাকক, সৰলতা থাকক, হয়নে, ভাৱ ভক্তি থাকক, শ্ৰদ্ধা থাকক, উচৰ্গা থাকক, ত্যাগ থাকক, এইবিলাক থাকক, হয়নে। আৰু সেই তেতিয়াহে ভগৱানে লগ দিয়ে। আৰু সেই ভাৱ যেতিয়া থাকিব নহয়, আমি ইজনে সিজনৰ প্ৰতি হিংসা ভাৱ নাথাকিব, ইজনে সিজনৰ প্ৰতি বেয়া ভাৱ নাথাকিব, কাৰো মাজত বিভেদ নাথাকিব, সকলো সমানে থাকিব পাৰি। কিন্তু আমাৰ মাজত কি হৈছে, আমি ভগৱান যে আছে সেয়া মানু, ভগৱান আছে বুলি মানু, কিন্তু বিশ্বাস নাই, হয়নে। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ প্ৰত্যেকৰ মনতে ভাৱ আহক। মই এটাই বিচাৰোঁ যে প্ৰত্যেকৰ মনলৈ এই ভাৱ আহক যে ভগৱান প্ৰকৃততে আছে, হয়নে। আৰু ভয় ভাৱ এটা আহক যাতে আমি বেয়া কৰ্ম নকৰোঁ, অপকৰ্মত লিপ্ত নহওঁ, কাকবা হিংসা নকৰোঁ, কাকবা বেয়া চকুৰে নাচাওঁ, সেইবিলাক যাতে আমাৰ মনৰ পৰা আঁতৰি যায়। সেইটোৰ কাৰণে যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।